Hi everyone, good morning. Welcome back to my channel. Ama horai dia dinakhone moi bhapot dia pitha recipe eta disilu take koisilu moi beleke video eta dim buli take bhabisu aji clip kita moi yate add ke diu aru eto jeheru bhadoma soli ase aru ekdom 5 minute tu nelage banai pela ekdom kom সময়তে pitha tu ready hoy jay eta jeheru bhadomahor season e soli ase সকলে নামঘৰত horai sah tenege die ase kene bhabilu pitha recipe tu share koru aru ekdom kom সময়তে আপোনালোকে জিমান ব্যস্ত থাকিলো মানে তাৰ মাজতে 10 মিনিট মান সময় উলিয়াই লৈ পেলে পিঠা তো বনাই পেলে নামঘৰত আপোনালোকে গোপিনী হক ভকতক হক বা চাহৰ লগত খাব পাৰিব তাকে ভাবিছো ৰেচিপিটো শেয়াৰ কৰো তে পটাপট মই ইয়াৰ পিছত মই অলৰেডি খৰাই দিয়া দিনাখনে গুটে ক্লিপ খিনি কৰি দিছো এতিয়া বলো ভিডিও খিনি মই লগাই দিও মানে টাইম পোৱা নাছিল এডিটিং কৰিবলৈ সেইকাৰণে আজি বলো দি দিও তে কেনেকৈ মই পিঠাটো বনালো চাব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিও নোটিফিকেশন পাই থাকে আৰু লগতে ভিডিওটো হাইপ কৰি দিবলৈ নাপাহৰিব বলো কেনেকৈ মই পিঠাটো বনাইছো তেনেহলে দেখুৱা ভিডিওটো একদম স্কিপ নকৰাকে চাব স্কিপ কৰিলে বহুতখিনি বস্তু মানে স্কিপ হৈ যাব যে একানে গম নাপাব একানে স্কিপ নকৰাকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব আৰু বেছি দীঘলো নহয় মাত্ৰ 4-5 মিনিট মানৰ ভিডিও হ'ব আৰু পিঠাটো আপোনালোকে নামঘৰত বনাই পেলাই খুৱাব আৰু ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি বলে পিঠাটো বনাবৰ কাৰণে যিকোনো ব্ৰ্যান্ডৰ সুজি লব পাৰিব এফলে মই লৈছো সুজি আৰু মেজাৰিং কৰিবৰ কাৰণে এটা কাপ লৈছো আৰু এফলে লাগিব ইনো পেকেট আৰু লগতে লাগিব অকমান ৰিফাইন্ড চেনি লগতে অকনমান লাগিব বেকিং পাউডাৰ আৰু এফলে মই এতিয়া কেনেকৈ বনাব গুটেখিনি দেখাই আছো আজি জুখত দেখম ইনে পটককে মই বনাই লহে আনদিনা দেখম আজি একে গুটে কাপ সাপ লৈছো মেজাৰিং কৰি দিলে তেতিয়া মানে পিঠাটো মানে বহুতৰে বনাবলৈ সুবিধা হ'ব প্ৰথমতে মই এফলে এটা লৈছো বাউল আৰু পিঠা বনাবৰ কাৰণে এফলে লৈছো মই দুটা কেক টিন ইডলি ষ্টেণ্ডতো বনাব পাৰে কিন্তু মই দুটা কেক টিন লৈছো তেতিয়া মানে পটককে বনাই 10 মিনিটতে ৰেডি কৰিব পাৰি প্ৰথমতে মই এফলে কেক টিনটো অকমান ৰিফাইন এখন দি পেলাই গ্ৰীজ কে লম দুইটা কেক টিন প্ৰথমতে অকমান ৰিফাইন তেল অকমান গ্ৰীজ কে লৈছো তেতিয়া মানে পিঠাটো পটককে এৰাই যাব উলিয়াবলৈ সুবিধা হ'ব অকমান ৰিফাইন তেল ভালদৰে একদম চাৰি পেনে ৰিফাইন কোন লগাই পেলাই খানি ললো এফলে পিঠা বনাবৰ কাৰণে এফলে ডাঙৰ মানে যেটো মেজাৰিং কাপ লৈ হেতু মেজাৰিংতে গুটেখিনি বস্তু দিব লাগিব এফলে মই 1 কাপ লৈছো সুজি আৰু মই এটা পিঠা বনোৱাহে দেখুৱাইছো মই বনাইছো দুটা পিঠা যে এতিয়া কেনে এটা পিঠা কাৰণে যিখিনি মেজাৰিং হয় সেইখিনি দেখুৱাইছো এটো ডাঙৰ সাইজৰ এটা কাপৰ সুজি 1 কাপ সুজি লৈছো আৰু এফলে আধা কাপ লৈছো চেনি মিঠাটো যদি কমকে খাই কমকে লব পাৰে আৰু মিঠা যদি বেছিকে খায় ইয়াতে বেছিকৈ মিঠা এড কৰিব পাৰে মই এটা 1 কাপ সুজি যেনিবা আধা কাপতকৈ অকমান কম হ'ব চেনি দিছো আৰু ইয়াতে মিঠাটো বেলেন্স কৰিবৰ কাৰণে অকনমান দিছো নিমখ এটা ভালদৰে গুটেখিনি মিক্স কেলম এতিয়া যেনিবা মই ইনোটো ব্যৱহাৰ নকৰো পাছতকে ব্যৱহাৰ কৰিম আগতে ভালদৰে চেনি আৰু সুজি নিমখ গুটেখিনি ভালকে মিক্স কে লৈছো ইয়াতে এতিয়া 1 কাপ লৈছো এফলে পানী একেটা কাপৰে মেজাৰিং হয় এটো বেলেগ এটা কাপৰ মই লৈছো এফলে 1 কাপ পানী অকনকে মই দি যাম একেবাৰে দি দিলে হয়তো পনিয়াও হৈ যাব পাৰে যে সেইকাৰণে অকনকে পানী দি পেলাই মিক্স কে যাম প্ৰথমতে তো সুজি যেহেতু অকন পানীটো খুহিব আৰু ইয়াত পানী খলনি যদি গাখীৰ দিও বুলি কয় গাখীৰো দিব পাৰিব কিন্তু মই এতিয়া যেনিবা পানীয়ে এড কৰিছো অকমান এখিনি বেটাৰটো পাতলে হৈ থাকিব অকন সময় ফুলিবলৈ দিব লাগিব যে তাৰ পিছত ধুনিয়া জুখৰ এটা কনসিস্টেন্সি হৈ যাব ভালদৰে মই গুটেখিনি মিক্স কে লম এখিনি ভালদৰে মিক্স কে ললো এতিয়া অকমান সুজি যেহেতু অকমান পনিয়া হৈ থাকিব পিছত সুজিখিনি যেতিয়া পানী খুহিব তেতিয়া ধুনিয়াকে ডাঠ হৈ যাব ইয়াতে এতিয়া মই অকমান 2-3 চামুচ মান দিছো ৰিফাইন দি পেলাই ঘিউ দিও বুলি ক'লে ঘিউ দিব পাৰে আৰু ইয়াতে কাজু কিশমিশ আলমন্ড যিকোনো ড্ৰাই ফ্ৰুট এড কৰিব পাৰে কিন্তু মই দিয়া নাই জলদাজলিকে বনাই আছো যে সেই কাৰণে এনেকে হেৰি কৰিছো এখিনি ভালদৰে এটা মই ইয়াতে মিক্স কে ললো এতিয়া ফেলে সুজিখিনি অকমান 10 মিনিট মানৰ কাৰণে ৰেষ্ট দিবলৈ দিম তেতিয়া ধুনিয়াকে জুখত ফুলি যাব 10 মিনিট হৈ গল আৰু ফেলে সুজিখিনি একদম ধুনিয়াকে এতিয়া ফুলি উঠিছে আৰু আগতিয়াকে ইলাইচি দিবলৈ পাহৰি গলো এফলে 3-4টা মান ইলাইচি থৈ দিছিলো আৰু গোন্ধটো তেতিয়া ভাল লাগে আৰু এফলে মই এটা ভালদৰে গুটেখিনি মিক্স কে লম আৰু এফলে পানী লৈছিলো 1 কাপৰ যেনিবা একন অকনমান থাকি গল আধা কাপত তলত অকনমান কম পৰিমাণে থাকি গল কিছুমান সুজি আকৌ বেছিকে পানী খায় যে সেইকাৰণে পানীটো নিজৰ জোখ অনুসৰি দিব আৰু এফলে ভালদৰে এখিনি ইলাইচিখিনি মিক্স কে ললো ইলাইচিটো আগতিয়াকে দিব পাৰিলে ভাল তেতিয়া ভালদৰে গুটেখিনি মিক্স হৈ যায় যে ফ্লেভাৰটো কাৰণে মই অকমান 3-4টা মান দিছো ইলাইচি
এইখিনি সময়তে ইয়াতে যদি কাজু কিশমিশ আলমণ্ড যিকোনো ড্ৰাই ফ্ৰুট চেৰি থাকিলে দিব পাৰে কিন্তু মোৰ ওচৰত নাছিল যিহেতু মই কাৰণে ইয়াতে এড কৰা নাই ইয়াতে এতিয়া অকণমান দিছো আধা চামুচতকৈ কম হ'ব অকণমান দিছো বেকিং পাউডাৰ একণে মই বেছি হৈ গ'ল এটা ভালদৰে গোটেইখিনি মিক্স কৰি লম আৰু এফালে এইখিনি ইনো লৈছো এইখিনি আধা চামুচতকৈ অকণমান বেছি হ'ব আৰু পেকেটটোৰ অকণমান এফালে থাকি গ'ল যেনিবা এটা ইনো দিয়াৰ পিছত মানে বেছি জোৰেৰে মিক্স নকৰোঁ আৰু নহ'লে গুণটো তাৰ যোনটো বাবলখিনি নাইকিয়া হৈ যাব যে সেইকাৰণে লাহে লাহে গোটেইখিনি মিক্স কৰিম আৰু ইনো বেছিকৈ দিয়া নাই নহ'লে ইনোৰ এটা স্মেল এটা আহি যায় যে সেইটো কাৰণে এতিয়া ভালদৰে লাহেকৈ অকণমান মিক্স কৰি ল'ম আৰু এইফালে বেটাৰটো মোৰ ৰেডি আৰু এইফালে বেটাৰটো এইফালে ট্ৰেন্সফাৰ কৰি ল'লোঁ কেক টিনটোলৈ চুজিৰ মই বেটাৰটো ৰেডি কৰোঁ মানে আগতীয়াকৈ মই এইফালে পানী উতলাই লৈছিলোঁ আৰু যিহেতু মোৰ কেক টিনটো চাইজটো ডাঙৰ সেইটো কাৰণে ডাঙৰ চচপেন এটা বহাই দিছোঁ এইফালে তলত পানী অলৰেডি উতলি আছে মই ফ্লেমটো এতিয়া হাই টু মিডিয়াম ফ্লেমত মই 10 মিনিটমানৰ কাৰণে বেক হ'বলৈ দিম আৰু এইফালে মোৰ পিঠাটো ৰেডি হৈ গ'ল আৰু একদম কম সময়তে 10 মিনিটতে আপোনালোকে বনালে গৰমে গৰমে নামঘৰত নি খাব পাৰিব এতিয়া মই টুথপিক এডালেদি চেক কৰিছোঁ লাগি ধৰিলে মানে তেতিয়া আৰু অকণ সময় লাগিব 10 মিনিটতে ৰেডি হৈ যায় এইফালে মোৰ পিঠাটো ৰেডি মই বনাই কৈছিলোঁ দুটা পিঠা বনাইছিলোঁ কিন্তু এটা মেজাৰিঙতহে মই দিছোঁ আৰু এতিয়া মই গৰমে চাকু এখন দি পেলাই পিঠাটো এৰুৱাই ল'ম মানে ঠাণ্ডা কৰি লৈ এৰুৱাব পাৰিলে পিঠাটো ভাল হয় কিন্তু মোৰ যিহেতু দৌৰা-দৌৰি হৈ আছিলে যে সেইকাৰণে গৰমে মই চাকুখনেদি এৰুৱাই লৈছোঁ ঠাণ্ডা হ'লে তেতিয়া মানে কাটিলে পিঠাটো শেপটো খুব ধুনীয়া হয় আৰু ট্ৰে এখনত মই পিঠাটো ট্ৰান্সফাৰ কৰি ল'ম কৰি লৈ পেলাই মই এতিয়া নিজৰ পছন্দ অনুসৰি সাইজ লৈ পেলাই কাটিলে হৈ যায় ইডলি ষ্টেণ্ডত মানে এটা এটাকে বনাই থাকিলে বহুত সময় লাগে যে এনেকৈ আপোনালোকে ডাঙৰ কেক টিন থাকিলে বনাই দিলে তেতিয়া মানে একদম কম সময়তে বহুত কেপিছ উলিয়াব পাৰে মোৰ যেনিবা 30 দুটা কেক টিনত মই বনাইছিলোঁ 35 পিছ মান মোৰ ওলাইছে আৰু কেকটো কিমান সফট হৈছে সা গৰমে কাটি দিয়া কাৰণে সাইডবোৰ মানে অকণ এৰাই গৈছে ঠাণ্ডা হ'লে মানে তেতিয়া আৰু খুব ধুনীয়াকৈ মানে পিঠাটো এৰাব আৰু ইয়াতে মানে পাউডাৰ গাখীৰ এড কৰিব পাৰিলে টেষ্টটো আৰু ভাল হয় কিন্তু মই মানে পাহৰি থাকিলোঁ এড কৰিবলৈ পিছতহে মানে মনত পৰিছে আৰু ৰেচিপিটো কেনেকুৱা পালে ক'ব আৰু এনেকৈ বনাই লৈ ঘৰতো খাব পাৰে চাহৰ লগত বা নহ'লে নামঘৰতো এনেকৈ গোপিনী ভকতসকলক খুৱাব পাৰে আশা কৰোঁ ৰেচিপিটো ভাল পালে পুনৰ এটা নতুন